ছাত্ৰ ছাত্ৰীসকল চোৱা আমি এডভান্স মেথছ ক্লাছ 9 লগাৰিথম 3.1 এক্সাৰসাইজ কৰি আছিলোঁ এতিয়া আমি কৰো কোৱেশ্চন নাম্বাৰ 3 3 1 দিয়া আছে ফাইন্ড দ্য সাম অফ log √6/2 and log √2/3/2 ঠিক আছে এই দুটাৰ আমাক সাম ফাইন্ড কৰিব আছে সো কেনেকৈ ফাইন্ড কৰিছো সো আমি প্ৰথমে লিখি লম log √6/2 প্লাস সাম মানে তো প্লাস হৈ গল সো এটা সলিউশন এটা হল log √2/3/2 ঠিক আছে এটা চোৱা আমাৰ তাত এটা সূত্ৰ আছিল এটা ফৰ্মুলা আছিল log log m to the base a plus log n to the base a is equal to log m into n to the base a তাৰ মানে কি হয় এই নাম্বাৰ কেইটা কি হয় মাল্টিপ্লাই হৈ যাব সো ইয়াতে যেটো নাম্বাৰ আছে তো মাল্টিপ্লাই হয় কাৰণ বেস টু সেম আছে সো এটা আমি লিখি পাৰো log √6 into √2/3/2 ঠিক আছে এটা এটো এনেকৈ লিখি পাৰো চোৱা log √6 টো আমি লিখি পাৰো √2 into √3 into √2/√3 to the base 2 ঠিক আছে √3 cancel এটো হৈ যাব log √2 whole square to the base 2 তাৰ মানে এটো হৈ গল log এটো কিমান হ'ব 2 to the base 2 এতিয়া তোমালোকে এটো জানা যে log a to the base a is equal to 1 তেন্তে 2 to the base 2 is equal to কিমান হৈ যাব 1 so question number 3 2 চোৱা আমাক দিয়া আছে যে if log 3 to the base 2 is equal to p মানে log 3 to the base 2 আমাক p দিয়া আছে তেন্তে আমাক ফাইন্ড কৰিব লাগে এটো আমাক দিয়া আছে and this one we have to find out that log 27 to the base a and log 81 to the base 16 এটো আমাক ফাইন্ড কৰিব আছে এটো আমাক দিয়া আছে ঠিক আছে সো আমি কেনেকৈ ইউজ কৰো যে যেটো দিয়া আছে এটো আমি কেনেকৈ ইয়াতে ইউজ কৰিম এটো ইউজ কৰিম ইয়াতে ফাইন্ড কৰিবলৈ ঠিক আছে সো কেনেকৈ ফাইন্ড কৰিছো সো সলিউশন সো প্ৰথমে এই পাৰ্টটো আমি লিখি লম given so it given the log 3 to the base 2 is equal to p এটো আমি লৈ লম নাম্বাৰ 1 ঠিক আছে এটা এটো ফাইন্ড কৰিব আছে এটো আমি লৈ লম সো আমি লিখিম log 27 to the base 8 ঠিক আছে এটো আমি এনেকৈ লিখি পাৰো সো log 3 cube to the base 2 cube okay so আমাৰ তাত এটা সূত্ৰ আছিল law of logarithmত আমাৰ তাত এটা সূত্ৰ আছিল যে log m to the power n by a to the power b okay so এটো ইয়াতে কি হ'ব এটো নিউমাৰেটৰত আহি যাব এই ইয়াৰ যেটো নাম্বাৰ আছে তাৰ পাৱাৰটো নিউমাৰেটৰ যেটো বেস পাৱাৰ আছে তাৰ টু ডিনোমিনেটৰত আহি যাব ঠিক আছে সো এই সূত্ৰটো আমি কৰলাৰিত পাই যাম ভালকে ঠিক আছে তো তোমালোকে কৰলাৰিটো চাবা ভালকে তো মই ডিসকাস কৰিছো তোমালোকে এটো চাই লবা ভালকে ঠিক আছে সো এটো আহি যায় তোমাৰ log সৰি m যেটো m আছে তাৰ পাৱাৰটো নিউমাৰেটৰত আহিব যেটো বেসৰ পাৱাৰ আছে ডিনোমিনেটৰ আহি যাব সো এটো হৈ যাব n by b log m to the base a ঠিক আছে এটো এনেকৈ আহি যাব বুজি পালা না তাৰ এটা চোৱা হেতু মতে যদি আমি চাও তেন্তে এটো আগত আহিব 3 আৰু এই যেটো বেসৰ পাৱাৰ আছে তাইটো আগত ডিনোমিনেটৰত আহিব সো এটো আহি যাব আমাৰ log 3 to the base 2 ঠিক আছে তেন্তে এটো ক্যান্সেল হৈ গল এটো কিমান হৈ যাব 1 আৰু তোমাৰ log 3 to the base 2 কিমান আছিল p so 1 into p which is equal to p so এটো হৈ গল ফার্স্ট পার্ট আমি এটা সেকেন্ড পার্টটো কৰো so সেকেন্ড পার্টটো আমাৰ দিয়া আছে log 81 to the base 16 যেটো আমি লিখি পাৰো log আমি লিখি পাৰো 3 cube to the base 2 power 4 ঠিক আছে এনেকৈ লিখি পাৰো যেটো which is equal to এটো চোৱা আকৌ এটো সূত্ৰ মতে 3 to numerator আৰু যেটো বেসৰ পাৱাৰ আছে ডিনোমিনেটৰ সো এটো হৈ যাব 3/4 log 3 to the base 2 ঠিক আছে তাৰ মানে যেটো
তোমাৰ নাম্বাৰ আছে তাৰ পাৱাৰটো আহিব নিউমাৰেটৰ, যিটো বেছ আছে তাৰ পাৱাৰটো ডিনমিনেটৰত আহি যাব ঠিক আছে। এতিয়া এই পাৰ্টটো আমি এইটো চোৱা এইটোতো ইয়াতে দিয়া আছে, চ' আমি কি লিখি ল'ম 3/4 ইনটু পি ঠিক আছে, এইটো পি লিখি ল'ম হুইচ ইজ ইকুৱেল টু 3p/4 ঠিক আছে। এইটো ছাইডত লিখি দিবা ফ্ৰম 1 ঠিক আছে, ইয়াতো লিখি দিবা ফ্ৰম 1 অ'কে। চ' এইটো আহি যায় আমাৰ কুৱেশ্যন নাম্বাৰ 3-2 অ'কে। এইটো চোৱা আমাক দিয়া আছে কুৱেশ্যন নাম্বাৰ 3 দিয়া আছে যে যদি log 2 to the base 10 is equal to a, এইটো আমাক এইটো পাৰ্ট দিয়া আছে আৰু এইটো ইউজ কৰিব আছে এইকেইটা ফাইন কৰিবলৈ। আমাক ফাইন কি কৰিব আছে log 2 to the base 5, নেক্সট দিছে log 4 to the base 10 এণ্ড log 2 to the base 100, এইটো আমাক দিয়া আছে আৰু এইটোৰ হেল্পত আমাক এইকেইটা ফাইন কৰিব আছে। তো কেনেকৈ ফাইন কৰি চোৱা, তো প্ৰথমে এইটো ফাইন কৰোঁ। তো প্ৰথমে আমাক দিয়া আছে কুৱেশ্যন, চ' প্ৰথমে গিভেন লিখি ল'ম হোৱাট ইজ গিভেন। চ' log 2 to the base 10 is equal to a, এইটো আমাক দিয়া আছে। এতিয়া আমাক এইটো ফাইন কৰিব চোৱা, চ' আমি কেনেকৈ ইউজ কৰোঁ এইটো লৈ লোৱা নাম্বাৰ 1। চ' আমাক ফাৰ্ষ্ট যিটো ফাইন কৰিব আছে এইটো চোৱা log 2 to the base 5 ঠিক আছে। এতিয়া বেছ চেঞ্জিং যিটো সূত্ৰ আছিলে চোৱা, বেছ চেঞ্জিং সূত্ৰটো আমি ইউজ কৰোঁ। কেনেকৈ ইউজ কৰোঁ চোৱা, বেছ চেঞ্জিং সূত্ৰ এনেকৈ আছিলে, ধৰা log a to the base b, সেইটোকে আমি এনেকৈ লিখিব পাৰোঁ log a by log b, এইটো হৈ গ'ল বেছ চেঞ্জিং সূত্ৰ ঠিক আছে। আমি 4 নম্বৰ যিটো সূত্ৰ আছিলে সেইটো বেছ চেঞ্জিং সূত্ৰ এইটো আছিলে। চ' ইয়াতে আমি বেছ যিকোনো দিব পাৰোঁ, ধৰা 10 দি দিলা, ইয়াতে 10 দি দিলা ঠিক আছে, সেনেকৈ দিব পাৰা। চ' log a দি বেছ b তোক আমি লিখিব পাৰোঁ log a by log b, সেনেকৈ লিখিব পাৰোঁ ঠিক আছে। চ' ইয়াত চোৱা এইটোক আমি এনেকৈ লিখিব পাৰোঁ log 2 by log 5, এনেকৈ লিখিব পাৰোঁ। এতিয়া ইয়াতে আমি বেছ কি দি দিওঁ 10 ঠিক আছে। এতিয়া চোৱা এই পাৰ্টটো আমাৰ আছে চোৱা log 10 to the base 2, এইটো কিমান আছে a, কিন্তু ইয়াতে আমাৰ কি আছে চোৱা, ইয়াতে আহিব লাগিছিলে কিমান 2, ইয়াতে আহি আছে কিমান 5। চ' 5টোক আমাক চেঞ্জ কৰি পেলাই 2 বনাব আছে। চ' কেনেকৈ লিখোঁ চোৱা log 2 to the base 10 বাই এইটোক আমি এনেকৈ লিখি দিলোঁ log যিটো 5 আছিলে এইটোক আমি লিখি দিলোঁ 10/2 to the base তোমাৰ 10 ঠিক আছে। এইটো এনেকৈ লিখিব পাৰোঁ চোৱা 5টোক আমি কি লিখিব পাৰোঁ 10/2। চ' হোৱাট উইল হেপেন, এতিয়া কি হ'ব চোৱা log 2 to the base 10 আহি গ'ল। এতিয়া আহি যাব এইটো চোৱা ডিভাইড হ'লে কি হৈ যায়, আমাৰ যিটো ৰুল আছিলে, আমাৰ এটা ৰুল আছিলে ল মতে যে log m by n to the base a is equal to আহি যাব log m to the base a minus log n to the base a। চ' এই সূত্ৰটো মনত আছে নহয় তোমালোকৰ, চ' এইটো সূত্ৰ আমি ইয়াতে ইউজ কৰিম চোৱা। এইটো 2 নম্বৰ সূত্ৰ আছিলে, চ' সূত্ৰকেইটা চাবা মই ডিছকাছ কৰিছোঁ। চ' এইটো আমি লিখিব পাৰোঁ log 10 to the base 10, এতিয়া ডিভাইড হৈ আছে এইটো মাইনাছ হ'ব, চ' log 2 to the base 10 ঠিক আছে। চ' ইয়াত চোৱা log 2 to the base 10 কিমান আছে, এইটো a আছে, চ' ইয়াতে লিখি দিলোঁ a 10 to the base 10, এইটো কোনটো সূত্ৰৰ মতে এইটো চোৱা a to the base a কিমান হয় 1, 10 to the base 10 কিমান হ'ব 1 হৈ যাব ঠিক আছে। চ' এইটো আমি লিখি দিলোঁ 1 মাইনাছ এইটো পাৰ্ট ইয়াৰ পৰা লিখোঁ কিমান হৈ যাব a, চ' এইটো ক'ৰ পৰা ইউজ কৰিলোঁ ফ্ৰম 1। চ' এইটো হৈ গ'ল ঠিক আছে। এতিয়া আমি কৰোঁ এইটো ঠিক আছে, সেইটো মুচি দিওঁ চোৱা। এইটো চোৱা এইটো আমাক দিয়া আছে log 4 to the base 10 ঠিক আছে, এইটো আমাক দিয়া আছে log 4 to the base 10 আৰু আমাক ইউজ কৰিব লাগিব এইটো। চ' কেনেকৈ লিখিম চোৱা, এইটোক আমি লিখিব পাৰোঁ log 4টোক আমি লিখিব পাৰোঁ 2 square to the base 10। 2টো কি হ'ব, আমাৰ এটা সূত্ৰ আছে এইটো পাৱাৰ সূত্ৰ বুলি কোৱা হয়। পাৱাৰ সূত্ৰ মতে যদি ধৰা log m to the base a, যদি mত পাৱাৰ আছে ধৰা n, তেন্তে কি হ'ব এই পাৱাৰটো আগত গুচি যায়, এইটো হৈ যাব n log m to the base a ঠিক আছে, এনেকৈ হৈ যাব। চ' এই পাৱাৰটো আগত গুচি যাব। চ' তোমালোকে এইখিনি কৰাৰ আগত সূত্ৰকেইটা বহুত ভালকৈ জানিব লাগিব। চ' সূত্ৰকেইটা ভালকৈ তুমি চাবা, যদি সূত্ৰকেইটা বহুত ভালকৈ জানা তেন্তে এইকেইটা কৰিবলৈ বহুত ইজি হ'ব ঠিক আছে।
আগত গুচি যাব সো এইটো গ'ল 2 log 2 to the base 10 এতিয়া চোৱা 2 to the base 10 a দিয়া আছে তেন্তে এইটো গ'ল 2 এইটো গ'ল a সো এইটো ক'ৰ পৰা লিখিম from এইটো গ'ল 1 ঠিক আছে সো এইটো আমাৰ হৈ গ'ল এই পাৰ্টটো এতিয়া আমি কৰোঁ এইটো পাৰ্ট ঠিক আছে সো তোমালোকে এইটো নোট কৰি লোৱা নেক্সট আমি 3 নম্বৰ পাৰ্টটো কৰোঁ সো 3 নম্বৰ পাৰ্টটো আমাক দিয়া আছে যে log এইটো 3 নম্বৰ বুলি ধৰা log 2 to the base 100 কিন্তু আমাক ইউজ কোনটো কৰিব আছে log 2 to the base 10 সো এইটো 10 বনাব লাগিব সো আমি এনেকৈ লিখিব পাৰোঁ চোৱা log 2 to the base 10 স্কয়াৰ ঠিক আছে এতিয়া ইয়াতে কোনটো সূত্ৰ ইউজ হ'ব সো তোমাৰ এইটো সূত্ৰ ঠিক আছে পাৱাৰ সূত্ৰটো ইউজ হ'ব সো পাৱাৰ সূত্ৰটো মানে যেটো নিউমাৰেটৰ তোমাৰ নাম্বাৰত যদি পাৱাৰ থাকে তো সেইটো নিউমাৰেটৰত গুচি যায় আৰু যদি বেছৰ যদি পাৱাৰ থাকে সেইটো গুচি যাব তোমাৰ ডিনোমিনেটৰত ঠিক আছে কিন্তু ইয়াতে পাৱাৰ কত আছে সো বেছত পাৱাৰ আছে সো বেছত যদি পাৱাৰ আছে তো কত যাব ডিনোমিনেটৰ যাব সো এইটো হৈ গ'ল তোমাৰ তলত 2 হৈ যাব সো ওপৰত কি লিখিম একো নাই তেন্তে 1 লিখিব পাৰো ঠিক আছে 1/2 log 2 to the base 10 এটা log 2 to the base 10 এটো ইয়াতে দিয়া আছে ভ্যালুটো 1/2 into a which is equal to a/2 সো এটো হৈ গ'ল আমাৰ এটো 3 নম্বৰটো ঠিক আছে সো তোমালোকে এটো নোট কৰি লোৱা দেন সো এটো কোৱেশ্চন নাম্বাৰ আমাৰ কোৱেশ্চন নাম্বাৰ 4 or 1 দিয়া আছে এটা আমাক দিয়া আছে দেখুৱা যে log 1/x to the base a is equal to log x to the base 1/a এটো আমাক শো কৰিব লাগিব সো আমি কি কৰো লেফট হ্যান্ড সাইড লৈ ল লেফট হ্যান্ড সাইড তো আমাক দিয়া আছে log 1/x to the base a এৰে চোৱা ইয়াতে এই যেটো সংখ্যা আছে এটো কি হৈ আছে হৰণ হৈ আছে তেন্তে আমাৰ হৰণৰ সূত্ৰ ইয়াতে ইউজ হ'ব চোৱা হৰণৰ সূত্ৰ কি আছিল যে log m/n to the base a is equal to আমি লিখিব পাৰো log m to the base a minus log n to the base a ঠিক আছে এটো সূত্ৰটো চাই লম মই আগতে ডিসকাস কৰিছো সো এটো হৈ যাব তোমাৰ log 1 to the base a minus log x to the base a ঠিক আছে এটা চোৱা log 1 to the base a কিমান হয় সো log 1 to the base a is equal to কিমান হয় 0 এটো মনত ৰাখিবা সো এটো কিমান হৈ যাব anything to the 1 to the base anything 1 to the base anything মানে যদি ইয়াতে নাম্বাৰটো 1 থাকে তেন্তে आंसर কি আহিব 0 মাইনাস ইয়াতে থাকিলে log x to the base a এতিয়া আমি কি কৰিছো ইয়াত থাকিল তোমাৰ মাইনাস log x to the base a এতিয়া এটো বেস চেঞ্জ কৰি দিও বেস চেঞ্জ কৰিলে এটো তোমাৰ হৈ যাব 1 by minus log a to the base a সো বেস চেঞ্জিং ফৰ্মুলাটো চাই লবা বেস চেঞ্জিং ফৰ্মুলাটো কি কয় যে 1 by log m to the base a আছে বা log b to the base a আছে তেন্তে এটো আমি যদি বেস চেঞ্জ কৰো সো 1 by তলত আহিলে এটো হৈ যাব log a to the base b তাৰ মানে বেস টু নাম্বাৰ আৰু নাম্বাৰটো বেস হৈ যাব ঠিক আছে এটো চাই লবা ভালকে সূত্ৰটো দিয়া আছে আমি মই ডিসকাস কৰিছো এটা আমি তলত আনিলো কি হল বেসটো চেঞ্জ হৈ গল এটা ইয়াতে সোয়া মাইনাস সাইন আছে সো মাইনাস সাইনৰো এটা সূত্ৰ আছে এটো কৰলাৰি চাবা ভালকে আৰু মই সূত্ৰটো ইয়াতে লিখি দিছো যে log m to the base a minus log m to the base a যদি ইয়াতে মাইনাস সাইন থাকে m to the base a থাকে তেন্তে এটুক আমি মাইনাস সাইনটো নাইকিয়া যেতে হৈ যাব তেতে এই যেটো সংখ্যা আছে এটো কি হৈ যাব ফ্ৰেকশন হৈ যাব 1/m হৈ যাব ঠিক আছে সো এই সূত্ৰটো চাবা সো ইয়াতে আমি এটুক ইউজ কৰো মাইনাসটা আমি নাইকিয়া কৰিলে 1 by এটো হৈ যাব log 1/a to the base x ঠিক আছে মাইনাসটো নাইকিয়া হল এটো গল 1/a এতিয়া আমাক কোনটো সূত্ৰ লাগে এটো প্ৰুফ কৰিব লাগে সো এটো কি কৰা তো আকৌ বেস চেঞ্জিং ফৰ্মুলা ইউজ কৰা সো বেস চেঞ্জিং ফৰ্মুলা আমি ওপৰত যদি লৈ যাও সো এই যেটো নাম্বাৰ আছে এটো বেস আৰু বেস টু নাম্বাৰ হৈ যাব এটো হৈ গল তোমাৰ log x to the base 1/a এটো সো আহি গল এটো রাইট হ্যান্ড সাইড ঠিক আছে এটো আমাৰ হৈ যায় সো স্টুডেন্টস এটো নাম্বাৰ 2 আমাক দিয়া আছে আমি নাম্বাৰ 1 সলভ কৰিলে এটো নাম্বাৰ 2 আমি সলভ কৰি চাও সো আমাক এটো প্ৰুফ কৰিব লাগে যে a পাৱাৰ log b to the base ax is equal to b log a to the power x সো এই দুটাক ইকুৱেল দেখাব আছে ঠিক আছে সো আমি কি কৰো এই পাৰ্টক আমি কনসিডাৰ কৰিলো k বুলি let a log b to the base x equal to k ঠিক আছে এটো আমি কি কনসিডাৰ কৰিলো k বুলি এটা চোৱা
আমি কি কৰোঁ দুই পিনে লগ বেছ মাল্টিপ্লাই কৰি দিওঁ সো দুই পিনে লগ বেছ মাল্টিপ্লাই কৰি দিওঁ এটা লগ বেছ বি মাল্টিপ্লাই কৰি দিলোঁ এটো হৈ যাব a log b to the base x equal to ইয়াতো log b মাল্টিপ্লাই কৰি দিলোঁ এটো গল log k to the base b তাৰ মানে দুই পিনে log b মাল্টিপ্লাই কৰি দিলোঁ ঠিক আছে এটা চোৱা ইয়াতে log a to the base b এর পাৱাৰত আছে এটো এই গুটে পাৰ্টটো কি আছে এর পাৱাৰত আছে এটো পাৱাৰত আছে তেন্তে পাৱাৰটো বাই পাৱাৰ ফৰ্মুলা এই পাৱাৰটো আগত আহি যাব সো এটো আহি যাব তোমাৰ log b to the base x into log a to the base b ঠিক আছে এনেকৈ হৈ গল ইকুয়াল টু এটো হৈ যাব log k to the base b এটা চোৱা বেস চেঞ্জিং ফৰ্মুলা ইয়াতে আমি ইউজ কৰি আছো ইয়াতে b আৰু b সেম আছে তেন্তে ইয়াতে কি হ'ব ইয়াতে আমাৰ আহি যাব log a to the base x ঠিক আছে b b সেম আছে নহয় তেন্তে আমাৰ আহি যাব ইয়াতে তোমাৰ থাকি যাব a to the base x ঠিক আছে সো এটো আমাৰ কি আহিলে log k to the base b সো এটো এনেকৈ যদি সেম থাকে তেন্তে এই পাৰ্টটো আহি যাব এই পাৰ্টটো থাকি যায় ঠিক আছে এটো আমাৰ বেস চেঞ্জিং সূত্ৰ হয় এটা ইয়াত চোৱা আমি কি কৰো ইয়াৰ পৰা এই যেটো log আছে লগটো আঁতৰাই দিও ইয়াতে তোমাৰ log a to the base x আছে ইয়াৰ পৰা log আঁতৰাই নিদিও ইয়াৰ পৰা লগটো আমি আঁতৰাই দিম ঠিক আছে ইয়াৰ পৰা লগটো আমি আঁতৰাই দিম তেন্তে লগটো যদি ইয়াৰ পৰা আঁতৰাই দিলো তো সো এতে কি হ'ব এই যেটো b আছে b to কত ইয়াৰ তলত গুছি যাব ঠিক আছে b to কত গুছি যাব ইয়াৰ তলত ইয়াতে কি থাকি যাব k সো এটো কেনেকৈ হয় মানি লোৱা log a to the base b equal to x আছে এটো কেনেকৈ হয় মই এটো বুজাই দিছো তেন্তে তুমি যেনেকৈ লগটো আঁতৰাই দিলা লগটো ৰিমুভ কৰিলে ইয়াতে থাকি যাব a লগটো ইয়াতে ৰিমুভ হৈ গল চোৱা লগটো নাই কি হৈ গল ইয়াতে থাকি যাব a আৰু b to কত যাব x ৰ তলত সো x ৰ তলত গুছি যাব ঠিক সেইদৰে যেতিয়া মই ইয়াৰ পৰা লগটো আঁতৰাই দিম তেন্তে এই b টো কি হৈ যাব ইয়াৰ তলত তাৰ মানে এটো হৈ গল ঠিক আছে তো তলত গুছি যাব এটো মই লিখিলো ইয়াতে b log a to the power x equal to k এতিয়া তুমি কি কৰা b log a to the base x is equal to k ঠাইত এটো যেটো আমি কনসিডাৰ কৰিছিলো এটো পুট কৰি দিয়া এটো কি হলে a log b to the base x সো এটো চোৱা এই দুটা ইকুয়াল হৈ যায় সো এটো আমাৰ হৈ গল কোৱেশ্চন নম্বৰ 4 or 2 ঠিক আছে